বিগত কেইবাদিন ধৰি অসমত বিদেশী বহিষ্কৰণৰ নামত বিজেপি চৰকাৰখনে যেনেকুৱা ধৰণৰ চূড়ান্ত অসাংবিধানিক, চূড়ান্ত অমানৱীয় আৰু মানৱ অধিকাৰ উলংঘনেৰে বহিষ্কাৰ কৰাৰ কাৰণে চেষ্টা কৰিছে, তাক লৈ অসমৰ ৰাজনৈতিক আৰু সমাজ জীৱন উত্তাল হৈ আছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে প্ৰকৃততে আচলতে কি হৈছে, চৰকাৰখনে যিসকল লোকক বিদেশী বুলি গ্ৰেপ্তাৰ কৰি বলপূৰ্বকভাৱে বাংলাদেশত পঠিয়াবলৈ যত্ন কৰি আছে, তেওঁলোক আচলতে বিদেশী হয় নেকি, নে বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকসকলক আচলতে পৰিকল্পিতভাৱে কেৱল হিন্দু আৰু মুছলমানৰ নামত ৰাজনীতি কৰাৰ কাৰণে এনেকুৱা ধৰণৰ কাম কৰি আছে, সেই কথাটো আচলতে সৰজমিন তদন্ত কৰি আমি কি পাওঁ, তাৰ কাৰণে আজিৰ পৰা আচলতে আমি এটা সজাতি দলে ভুক্তভোগী লোকসকলৰ কাষলৈ গৈ খবৰ লোৱাৰ কাৰণে যত্ন কৰিছোঁ। এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধুবুৰী জিলাৰ নৱগঠিত গৌৰীপুৰ সমষ্টিৰ বিলাসীপাৰা ৰাজহুৱা চক্ৰৰ অন্তৰ্গত পশুৱাৰ খাল পাৰ্ট 1 নামৰ এখন গাঁৱত। আৰু এই গাঁৱৰ মমৰ আলী নামৰ এজন ব্যক্তিক 3 দিন পূৰ্বে নুমলী ঘৰৰ পৰা অসম আৰক্ষীয়ে বিদেশী বুলি গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পলৈ আনে আৰু পৰৱৰ্তী সময়ত কোচবিহাৰৰ পিনে লৈ গৈ বলপূৰ্বকভাৱে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ বাংলাদেশক বলপূৰ্বকভাৱে অমানৱীয়ভাৱে মানৱ অধিকাৰ উলংঘন কৰি তেওঁক সেই ঠাইত এৰি থৈ আহে। আৰু এই খবৰ এই পৰিয়ালৰ লোকসকলে মাত্ৰ আজি গম পায়। আমি সেই পৰিয়ালত উপস্থিত হৈ যি কথাখিনি বুজিলোঁ, এই মমৰ আলী নামৰ ব্যক্তিজন বিগত 18 বছৰ ধৰি উজনি অসমৰ নুমলী ঘৰত ইটা ভাটাত কাম কৰি আছিলে আৰু 2011 চনত তেওঁৰ নামত যোৰহাটত কিবা এটা কেছ হৈছিলে, কিন্তু এই কেছ হোৱা কথাটো এই পৰিয়ালৰ লোকসকলে আজিৰ পৰ্যন্ত গম পোৱা নাছিলে। আৰু সেই কেছটো এটা সময়ত চলি এটা সময়ত যোৰহাট এপটি কোৰ্টত একপক্ষীয়ভাৱে মমৰ আলী ডাঙৰীয়াক আচলতে বিদেশী হিচাপে ঘোষণা কৰে। কিন্তু আচৰিত কথাটো হ'ল যে তেওঁৰ নামত এপটি কোৰ্টত কেছ হোৱা কথাটো এই পৰিয়ালৰ লোকসকলে নাজানে, মমৰ আলী ডাঙৰীয়াই নাজানে, তেওঁলোকে কোনো ধৰণৰ নোটিছ পোৱা নাছিলে। আৰু এটা সময়ত প্ৰক্ৰিয়াৰ মাজেৰে গৈ একপক্ষীয়ভাৱে বিদেশী যে ঘোষণা কৰিছে, এই কথাটো এই পৰিয়ালৰ লোকসকলে আৰু মমৰ আলী ডাঙৰীয়াই গম পোৱা নাছিলে। কিন্তু যেতিয়া আজি গম পালে যে বিদেশীৰ নামত এই মানুহজনক গ্ৰেপ্তাৰ কৰি বাংলাদেশলৈ পঠিয়াইছে, তাৰ পিছত বিচাৰ খোচাৰ কৰি এই কথাটো গম পোৱা গৈছে যে তেওঁৰ নামত প্ৰায় 2011 চনত এটা কেছ হৈছিলে আৰু তেওঁক একপক্ষীয়ভাৱে আচলতে এপটি কোৰ্টে বিদেশী হিচাপে ঘোষণা কৰিছিলে। আৰু আজি কালি তেখেতক অন্ধকাৰৰ সুযোগ লৈ বলপূৰ্বকভাৱে বাংলাদেশত পঠাই আহিল। আজি আমি পৰিয়ালৰ মানুহৰ লগত কথা বতৰা পাতি দেখিছোঁ, তেওঁলোকৰ 1951 চনৰ লিগেচি ডাটা আছে, 1966 চনৰ লিগেচি ডাটা আছে, 1971 চনৰ লিগেচি ডাটা আছে। তেওঁলোকৰ পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিৰ নাম NRCত আছে, তেওঁলোকৰ ভোটাৰ লিষ্ট আছে, পান কাৰ্ড আছে, আধাৰ কাৰ্ড আছে, ৰেচন কাৰ্ড আছে, চৰকাৰী সকলো সা সুবিধা ভোগ কৰি আছে। আৰু যিজন ব্যক্তিক বিদেশী বুলি গ্ৰেপ্তাৰ কৰি বাংলাদেশত পঠিয়াই দিছে, সেই ব্যক্তিজনে বিগত কেইবা বছৰ ধৰি ধাৰাবাহিকভাৱে ভোটাধিকাৰ প্ৰয়োগ কৰিছে। বিগত পঞ্চায়ত নিৰ্বাচনতো তেওঁক ভোটাধিকাৰ কৰি আহিছে, সাব্যস্ত কৰিছে। গতিকে এই গোটেই কথাখিনি সৰজমিন কৰি আমি এটা কথা নিশ্চিত যে এই মানুহজন কেতিয়াও বিদেশী হ'ব নোৱাৰে। তেওঁৰ জন্মস্থান ইয়াত, তেওঁৰ পূৰ্বপুৰুষৰ জন্মস্থানে, পিতৃপুৰুষৰ জন্মস্থানে, পিতৃপুৰুষ সকলো আছে, সকলোৱে প্ৰকৃত ভাৰতীয় নাগৰিক। গতিকে আমি ক'ব বিচাৰিছোঁ, প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ পিছতো কেৱল ত্ৰুটিপূৰ্ণ বিদেশী ন্যায়াধিকৰণ ব্যৱস্থাৰ জৰিয়তে যেনেকুৱা ধৰণে বিদেশী চিনাক্ত কৰে, তাৰ কাৰণে প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ পিছতো মমৰ আলী বা মমৰ আলীৰ দৰে বহুতো ব্যক্তিয়ে আপোনাৰ বিদেশী হ'বলগীয়া হৈছে। আৰু বিদেশী ঘোষণা হোৱাৰ পিছতো, প্ৰকৃত নাগৰিক হোৱাৰ পিছতো তেওঁলোকে এনেকুৱা ধৰণৰ অত্যাচাৰ আৰু নিৰ্যাতন সহিবলগীয়া হৈছে। সেইকাৰণে আমি স্পষ্টভাৱে চৰকাৰক ক'ব বিচাৰিছোঁ যে বিদেশী ন্যায়াধিকৰণৰ যিটো প্ৰক্ৰিয়া, বিদেশী ঘোষণা কৰা, ডি ভোটাৰ ঘোষণা কৰা বা বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়াটো ৰাজনৈতিক পক্ষপাতিত্বৰ ঊৰ্ধত স্বচ্ছ কৰিব লাগে, এইটো হ'ল 1 নম্বৰ কথা। আৰু দ্বিতীয় কথাটো হ'ল যে কোনোবা ব্যক্তি এজন যদি বিদেশী হয়ও, সেই বিদেশী ব্যক্তিজনক সেই বিদেশৰ ৰাষ্ট্ৰৰ লগত, অৰ্থাৎ বাংলাদেশীৰ কথাই কৈছোঁ, যে বাংলাদেশৰ লগত প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে সম্পূৰ্ণ মানৱীয় ব্যৱস্থাৰে, সম্পূৰ্ণ আইনী ব্যৱস্থাৰে তেওঁলোকক বিদেশলৈ পঠাওক। অসমৰ কোনো মানুহে আজিৰ তাৰিখত এজনো বিদেশী অসমত থকাটো নিবিচাৰে, কেৱল বিচাৰে বিজেপিৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু হিমন্ত বিশ্ব চৰকাৰে। কিয়নো তেওঁলোকে কাৰ দৰে কলা আইন সমৰ্থন কৰিছে, যি আইনৰ জৰিয়তে বিদেশীক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ বাহিৰে অসমৰ কোনো দল সংগঠন, অসমৰ কোনো মানুহে কোনো ধৰণৰ বিদেশী অসমত থকাটো নিবিচাৰে। কিন্তু তেওঁলোকে বিদেশী বিতৰণৰ নামত চূড়ান্ত অসাংবিধানিকভাৱে, চূড়ান্ত অমানৱীয় ব্যৱস্থাৰে, চূড়ান্তভাৱে মানৱ অধিকাৰ লংঘন কৰা কাৰ্যৰে এনেকুৱা ধৰণে বলপূৰ্বকভাৱে ভাৰতীয় নাগৰিকক বিদেশী সজাই
আপোনাৰ অন্য দেশত পঠিয়াই কথাটো কোনো পধ্যে আমি সহজে ল'ব নোৱাৰোঁ। সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ যে আপোনালোকে প্ৰয়োজনত DNA টেষ্টৰ জৰিয়তে নাগৰিকত্বৰ বিষয়টো মীমাংসা কৰক আৰু তাৰপিছত নিশ্চিতভাৱে যিসকল লোক বিদেশী হয় তেওঁলোকক বিদেশলৈ প্ৰত্যাৱৰ্তনৰ জৰিয়তে পঠাওক আৰু NRCৰ কামটো সম্পূৰ্ণ শুদ্ধ কৰক, শেষ কৰক। যদিহে সঁচাকৈয়ে আপোনালোকে বিদেশী সমস্যাটো আন্তৰিকতাৰ সমাধান হোৱাটো বিচাৰে, সঁচাকৈয়ে অসমখন বিদেশীমুক্ত হোৱাটো বিচাৰে, কিন্তু আপোনালোকে সেই কামটো কৰা নাই। আমি সকলোৱে বুজি পাওঁ আপোনালোকৰ চূড়ান্ত সাম্প্ৰদায়িক ৰাজনীতি। আপোনালোকে কেৱল বিদেশীৰ নামত, হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰা আৰু ঘৃণা আৰু বিদ্বেষ বিয়পায়। আপোনালোকে ভাবে যে মুছলমানৰ বিৰুদ্ধে হাৰাশাস্তি কৰিলে হিন্দু মানুহে সমৰ্থন কৰিব। প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ পিছতো শ্ৰমজীৱী সংখ্যালঘু মুছলমান লাগক সন্দেহযুক্ত নাগৰিক বুলি হাৰাশাস্তি কৰিলে একাংশ উগ্ৰজাতীয়তাবাদী লোকসকলে আপোনাক সমৰ্থন কৰিব আৰু হিন্দু মুছলমানৰ নামত হিংসা আৰু বিদ্বেষ বিয়পায় 2026 চনৰ নিৰ্বাচনী বৈতৰণ্য পাৰ কৰাৰ কাৰণে যে আপোনালোকে কেনেকুৱা কাম কৰি আছে সেই কথাটো আমি স্পষ্টভাৱে বুজিছোঁ। গতিকে আপোনালোক সকীয়াই দিছোঁ যে ক্ষমতা সদায় নাথাকে। এনেকুৱা ধৰণে ক্ষমতাৰ অপপ্ৰয়োগ কৰিলে কিন্তু এটা সময়ত আপোনালোকক কিন্তু ক্ষমতাৰ পৰা মানুহে আঁতৰাবলৈ বাধ্য থাকে।